ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত চিকিৎসা সেৱাৰ বাবে আৰ্থিক অনুদানৰ চেক বিতৰণ স্থানীয় বিধায়ক ভৱেশ কলিতাৰ। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত ৩০০ গৰাকী হিতাধিকাৰীৰ মাজত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে স্থানীয় বিধায়কগৰাকীয়ে। ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলীয়া, পূবপাৰ আৰু ৰঙিয়া নগৰ মণ্ডলৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা সমবেত ৩০০ গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ধনৰাশি প্ৰদান কৰা হয়। অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ প্ৰমুখ্যে আন কেইবাগৰাকীও দলীয় নেতাকৰ্মী উপস্থিত থাকে। ইফালে চেক বিতৰণৰ প্ৰাকমুহূৰ্তত ৰখা ভাষণ প্ৰসংগত বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ আশু আৰোগ্য কামনা কৰি সাহায্য পুঁজিৰ অধীনত প্ৰদান কৰা ধনৰাশিৰে চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিছু সহায় হ'ব বুলিও আশা প্ৰকাশ কৰি বিধায়ক ভৱেশ কলিতাই। ৰঙিয়াৰ পৰা খাইৰুল হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিটো বিধানসভা সমষ্টিত আমাক তিনিটা ধৰণে ফাণ্ড দিয়ে। যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ল, এটা আমাৰ MLA LED ফাণ্ড, এটা থাকে আনটাইড ফাণ্ড আৰু এটা ফাণ্ড দিয়ে তেখেতে আমাৰ সন্মানীয় যিসকল সমষ্টিৰ ৰোগী থাকে এই ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। সেই নিমিত্তে আজি আমি সন্মানীয় ৩০০ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। যিটো তেখেতসকলৰ চেকখিনি ৰেডি হৈছিল, এই চেকখিনি আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। আশা কৰিছোঁ যিসকল এতিয়া চিকিৎসাৰত অৱস্থাত আছে অন্ততঃ এইখিনি পইচা লৈ তেওঁলোকে মেডিচিন হওক বা অন্যান্য ধৰণৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ সক্ষম হ'ব আৰু সেই নিমিত্তে আজি ইয়াত চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। অসম গণ পৰিষদে যোৱাকালি সংবাদমেলটি কৈছে যে আপুনি মেঘমৰা ৰাজনীতি আৰম্ভ কৰিছিল চাওক, তেতিয়া ক'ব লাগিছিল যদি লোকসভা নিৰ্বাচন কিবা খেলি মেলি আছে। আজি 2 বছৰ পিছত বিধানসভাৰ আগতে ইছ্যুটো অনা হ'ল কাৰণ কি? 1 নম্বৰ কথা। 2 নম্বৰ কথা, অসম গণ পৰিষদত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ এটা এলায়েন্স আছে আৰু আমি এলায়েন্সৰ ধৰ্ম পালন কৰি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। যি যেনেকৈ দলৰ দায়িত্ব থাকে সেইমতে কাম কৰি যাব।